মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহানে লিখা শুভবাৰ্তা 19 অধ্যায় 7 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, যিহুদীবিলাকে তেওঁক উত্তৰ দিলে, আমাৰ এক বিধান আছে, সেই বিধানৰ মতে তাৰ প্ৰাণদণ্ড হোৱা উচিত, কিয়নো সি নিজকে ঈশ্বৰৰ পুত্ৰ পাতিলে। যি ৰাতি প্ৰভু যীশু গ্ৰেপ্তাৰ কৰা হ'ল, সেই ৰাতি তেওঁক শাৰীৰিকভাৱে কষ্টভোগ কৰিলে আৰু মানুহবিলাকৰ দ্বাৰাই তেওঁক অপমানিত কৰা হ'ল। ইয়াৰ আগতো মানুহবিলাকে তেওঁক ঠাট্টা কৰিছিল। যিহুদীবিলাকে নিজৰ স্বাৰ্থ ও প্ৰভুৰ প্ৰতি থকা ঈৰ্ষাৰ বাবে তেওঁক দোষাৰোপণ কৰিছিল আৰু তেওঁক মাৰি পেলাবৰ বাবে চেষ্টা চলাইছিল। প্ৰভু যীশুৰ দাগবিহীন জীৱন, উপদেশ আৰু তেওঁৰ সৎকৰ্মৰ হেতুকে মানুহবিলাকৰ ভ্ৰষ্টতা যেতিয়া প্ৰকাশ পাইছিল, তেতিয়া মানুহবিলাক সত্যক ও ঈশ্বৰৰ বাক্যক পৰিত্যাগ কৰি তেওঁক চমৰীয়া বুলি মাতিছিল, অৰ্থাৎ তেওঁ সেইজন খ্ৰীষ্ট আছিল যাক ভূতগ্ৰস্ত বুলিও মতা হৈছিল। তেওঁক দুষ্ট আত্মাৰ দ্বাৰাই আচৰিত কৰ্ম কৰা বুলিও অপবাদ দিয়া হৈছিল। তেওঁক বলিয়া ও জাৰৰ সন্তান বুলি সম্বোধন কৰা হৈছিল। মানুহবিলাকে যিমান পাৰে দোষাৰোপণ তেওঁৰ ওপৰত কৰিব পাৰিছিল, তেওঁবিলাকে কৰিছিল, যাতে তেওঁক নিন্দা কৰি তেওঁক মাৰি পেলাব পৰা যায়। আজিও যেতিয়া প্ৰভু যীশুৰ শুভবাৰ্তা শুনোৱা হয়, তেতিয়া শ্ৰোতাসকলে এই ধৰণে দোষাৰোপণ কৰে। কিন্তু প্ৰভু যীশু ঈশ্বৰ থাকোঁতেও ঈশ্বৰৰ তুল্য হোৱাৰ চেষ্টা নকৰিলে। নিজকে তেওঁ শূন্য কৰি দাসৰ ৰূপ ধাৰণ কৰিলে। মানুহৰ নিচিনা হ'ল আৰু আকাৰ প্ৰকাৰত মানুহৰ দৰে হৈ নিজকে সৰু কৰি মৃত্যুলৈকে, এনেকি ক্ৰুচীয় মৃত্যুলৈকে আজ্ঞাধীন হ'ল। যিকোনে তেওঁক বিশ্বাস কৰে, তেওঁ যাতে পৰিত্ৰাণ পাব পাৰে। প্ৰভু যীশুক বিশ্বাস কৰি আপুনিও পৰিত্ৰাণ পাবলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।